গতিকে আমাৰ কৰ্মটো হ'ব লাগিব নিৰ্গুণ বা নিষ্কাম। নিষ্কাম কৰ্ম কেতিয়া হ'ব? প্ৰথম কৰ্মবিলাক আমি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব। দ্বিতীয়তে ফলৰ আশাটো ত্যাগ কৰিব লাগিব। তৃতীয়তে কৰ্তৃত্ব অভিমান মানে মই কৰিছোঁ বুলি যিটো ভাৱ এইটো ত্যাগ কৰিব লাগিব। তাৰপিছত কৈছে যে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতি মান। হে মাতৃ, মই দুটা স্থানত থাকোঁ, ভকততো থাকোৱেই আৰু প্ৰতিমাত থাকোঁ। ইয়াত প্ৰতিমা শব্দতে মাটিৰ প্ৰতিমা বা শিলৰ প্ৰতিমা, এই পকাৰ প্ৰতিমা এইবিলাকৰ কথা কোৱা নাই। প্ৰতিমা মানে পঞ্চভৌতিক দেহৰ কথা কৈছে। পিছত কৈছে না সমস্ত ভূততে মই আছো, কলে নাই? সেইটোৱে এতিয়া গুৰুজনাই এতিয়া আমাৰ এটা মানে মনত ভুল ধাৰণা এটা আহে। আমি ঈশ্বৰ বুলি ক'লে, কৃষ্ণ বুলি ক'লে আমাৰ মনটো ক'ৰবাত ওপৰলৈ গুচি যায় বেলেগকে। কিন্তু সেই ধাৰণাটো মনৰ পৰা আঁতৰ কৰি আমি দেখাবিলাককে ঈশ্বৰ বুদ্ধি কৰিবলৈ ভাগৱতে সিদ্ধান্ত দিছে। গুৰুজনাই স্পষ্টভাৱে কৈ দিলে ঈশ্বৰ মানে দুটা ৰূপ আছে, এটা হ'ল বহিৰ্জাগতিক, এটা হ'ল আধ্যাত্মিক ৰূপ। বহিৰ্জাগতিক বা আধ্যাত্মিক ৰূপটো ভজনত যিটো ৰূপ ধ্যান পাইছে সেইটো হৃদয়ত সেইটো উপলব্ধি কৰি তাক আমি বহিৰ্জগতত দেখিব লাগিব। সেইকাৰণে গুৰুজনে বহিৰ্জাগতিক ঈশ্বৰ ৰূপটো আমাক কৈ দিলে। কোনবিলাক? যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। হে প্ৰভু, এই সমস্তবিলাক তোমাৰেই কায়া। কায়া মানে দেহ নহয় জানো? গতিকে ঈশ্বৰৰ দেহ সেইবিলাকেই। কিন্তু এই কথাটো আপুনি উপলব্ধি নকৰি কি কৰিব বাৰু? অসব কহু মাৰি পুৰতৌহি উদৰ নাহি কৰত ভূত দায়া। সমস্তকে মাৰি মাৰি কেৱল জিভাৰ তৃপ্তিৰ কাৰণে উদৰস্থ কৰিছো। গতিকে এই সমস্তবিলাক গোটেই সৃষ্টিখনেই হ'ল ঈশ্বৰৰ বহিৰ্জাগতিক ৰূপ। এই প্ৰতিমাকহে সেৱা কৰিবলৈ কৈছে। প্ৰত্যেকটো পঞ্চভৌতিক দেহত মই থাকো। গতিকে তেওঁলোকক প্ৰতিমা পূজা কৰা কেনেদৰে? সমানত মৈত্ৰী উত্তম মতসত কাৰ দৰিদ্ৰক দয়া কৰি বেক বাৰম্বাৰ। বহিৰ্জাগতিক কৃষ্ণৰ সেৱা। সমানজনৰ লগত মৈত্ৰী, উত্তমজনক সন্মান কৰা, শ্ৰদ্ধা কৰা, দৰিদ্ৰসকলক দয়া কৰা, কিবা আছে যদি কিবা এটা দি সহায় কৰা। ধনীক ধন দিছে, দুখীয়াক সহায় কৰিবলৈ মনত ৰাখিব। কিন্তু আমাৰ কি হয়, অকণমান ধন পইচা পাতি হ'লে মানুহৰ আশাটো বাঢ়ি বাঢ়ি গৈ থাকে। টাৰ্গেট লৈ লওঁ, আমুকটো ইমানটো জমা কৰিম, ইমানটো কৰিমকৈ যাওঁতে যাওঁতে তাৰ পৰা আকৌ 500 বা 1000 টকা এটা লোকক দিব নোৱাৰা হৈ থাকোঁ, কাৰণ কমি যাব যে। ঈশ্বৰে ক'ব, তোক মই ধন দিছিলোঁ, মোৰ এই প্ৰিয় সন্তান, তই মনুষ্য আৰু দুখীয়াসকলক তোক দান কৰিবলৈহে দিছিলোঁ, সেই সকলো মোৰেই সন্তান। যেনেদৰে মাক দেউতাকৰ ল'ৰা এহাল আছে, ধৰক দুটা, ডাঙৰটো ভাল অফিচাৰ চাকৰি কৰে, ইনকাম আছে বহুত, সৰুটো আকৌ দিন হাজিৰা কৰি যেন তেনে চলি আছে। এই ধনীটোৱে যদি দুখীয়া ভায়েকক মাহে মাহে চলিবৰ কাৰণে কিবা এটা দি থাকে, মাক বাপেকে শান্তি পাব নাই? ততো আমি সকলো ঈশ্বৰৰ সন্তান। ইয়াত দুটা শ্ৰেণী আছে, কিছুমান ধনী, কিছুমান দুখীয়া। ধনীক ধন দিছে দুখীয়াক সহায় কৰিবৰ কাৰণে। তোক মই ধন দিলো, দুখীয়াক সহায় নকৰিলি,
কোনোবাই বিচাৰি আহিলে কাম কৰি খাব নোৱাৰো বুলি খেদিলি এই বুলি যদি ঈশ্বৰে ভাবি দিবলগীয়া হয় আপোনাৰ ফালে হৈ গ'ল আৰু বোলে কি হ'ব এদিন আপুনি ক'বলৈ বাধ্য হ'ব যে ঈশ্বৰে ঢেৰ দিলে ধন পইচা পাতি অভাৱ নাই বুঢ়া বুঢ়ী হ'লে পেঞ্চন কেইটা তেনেকৈয়ে থাকে উলিয়াবলৈ নহয় আৰু হ'লে কি হ'ব বোলে খাব নোৱাৰা হ'লো নহয় কেলে ই আজি 10 বছৰ হ'ল 2টাকে ইনচুলিন লৈ থাকো আকৌ সেইদিনা প্ৰেছাৰ ষ্টক হৈ যাওঁ যোৱাই লগে লগে দিল্লী পোৱালে কাৰণেহে বাচিলোঁ আজি অলপ দিনৰ পৰা এনেকুৱা এটা হৈছে একো খাবই নোৱাৰো পানী গিলাচ খালেও বোলে পেটটো তিলতিলকে ফুলি যায় তই যে খাবই নোৱাৰো থাকিনো কি লাভ হ'ল ঈশ্বৰে খাব নোৱাৰা কৰি পেলাব আপোনাক ভোগ কৰিবলৈ নিদিব আৰু সেইকাৰণে ভাগৱতে কৈছে ভোগ কৰা ভাগৱত আমাৰ ভোগ কৰিবলৈহে কৈছে দেই ত্যাগ কৰিবলৈ কোৱা নাই কেনেকে ভোগ কৰিবা দিব্য ভোগ যত হুৱে উপগত প্ৰাৰব্ধ কৰ্মৰ ফলে বিষ্ণুত অৰ্পিয়া বৈষ্ণৱক দিয়া ভুঞ্জাতাংক কৌতূহল সমস্ত ঈশ্বৰৰ প্ৰদত্ত বুলি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিয়া দ্বিতীয়তে ভকত বৈষ্ণৱক যিমান পাৰা দান দিয়া দুখীয়াক সহায় কৰা তাৰপিছত ভোগ কৰা তুমি 100 বছৰলৈকে ৰসগোল্লাটো খাই থাকিব পাৰিবা তেতিয়া গণ্ডগোল নাথাকে কিন্তু এইটো ঈশ্বৰত অৰ্পণ নকৰিলা দুখীয়াক দান নকৰিলা সেইকাৰণে আধা বয়সৰ পৰা তুমি খাব নোৱাৰা হৈ গ'লা সাৱধান গতিকে এইটোৱে হ'ল প্ৰতিমা পূজা এইটো হ'ল বহিৰ্জাগতিক কৃষ্ণৰ সেৱা বোলে আধ্যাত্মিক কৃষ্ণৰ সেৱা এই ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন এই ৰাম ইসম সাধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুত তাৰ চিত্ত নিমজয় গীতা ভাগৱতৰ কথাবিলাক কৰ্ণ ভৰি ভৰি শুনিব লাগিব সাধুৰ সংগত মোৰ নাম কীৰ্তন কৰিব লাগিব এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে যাৰ অভ্যাসত পৰিণত হ'ব তেওঁৰ চিত্তটো অনায়াসভাৱে ঈশ্বৰৰ চৰণত অৰ্পণ হৈ গুচি যাব যেতিয়া চিত্ত আপোনাৰ ঈশ্বৰৰ চৰণত অৰ্পণ হৈ গ'ল তেতিয়া আপোনাৰ মংগল এই মানে জীৱন্ততে জন্মৰ সামফল তেতিয়াহে তোমাৰ মনুষ্য জনম ধৰাৰ সামফল হ'ব কেনেদৰে গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি ঐ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি মৃত্যুৰ আগমুহূৰ্তত যি ঈশ্বৰ নাম ল'ব পাৰিব তেওঁৰ ভাগ্যৰ মহিমাৰ অন্ত নাই কৃষ্ণ অকণমান বাহক কত হুয়া সংগ এৰিব যতনে সমানত মৈত্ৰী উত্ৰ সমত হত কাৰ দৰিদ্ৰত দায়া কৰি হবে কবাৰ সম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন ই হ'ব সাধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুত তাৰ চিত্ৰ নিমজয় হে ৰাম পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাশত হে ৰামে হিমতে যোগীৰ চিত্ৰ প্ৰৱেশে আমাত হে ৰামে মতে যোগীৰ
হে ৰাম সমস্তে ভূততে মই হৈ আছো হৰিবক্ষণে হে ৰাম মোহক বৈকায়াতি কৰে যিটো জনে হে ৰাম বেদমন্তে প্ৰতিমাটো কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন হে ৰাম প্ৰাণী কৈ উপেক্ষা কৰি পূজে মোৰ মতি নোহে ফল কৰে যেন ভস্মতৈ আহুতি হে ৰাম পৰ হৰি ৰত মোক বিদ্বেষ কৰয় যদি পূজে প্ৰভু তাৰ চিত্ৰশান্ত নয় হে ৰাম প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় বৈগায় উপেক্ষা দেখ নিন্দা পৰি হৰি তেবে মোক পুজিবে ভক্তি ভাৱ কৰি হে ৰাম অন্যথা পুজিলে মোক ফল কোনো পায় স্বৰূপ কৰিয়া মই কহিলো হুৱাই হে ৰাম যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘূৰ তৰ দেহু মৃত্যু ভয় হে ৰাম এহি জানিছো তবৰ কৰিয়া বিচাৰ অনুক্ৰমে হবাকু কৰিবে হতকাৰ হে ৰাম কিন্তু তা সম্বাদ মোক কৰিবে মনে অন্তৰ্যামী ৰূপে ব্যাপী আছো হৰিবক্ষণে হে ৰাম এহি মতে তজু আগে কৰিলো বিদিত ভক্তি সাংখ্য যুগ দুই পুৰুষৰ হিত হে ৰাম একক আশ্ৰয় কৰি ঈশ্বৰক পাই আবেতান ঐশ্বৰ্যক কহো বুজাই হে ৰাম যাক ভয়ে বায়ু বহে সূৰ্য প্ৰকাশ হয় ইন্দ্ৰে যাক ভয়ে মেঘ দ্বাৰে বৰিষ হয় হে ৰাম নক্ষত্ৰ প্ৰকাশে কালে কালে বিখচয় জাত ভয় হুইয়া ফল পুষ্পক ধৰয় হে ৰাম নদী বহে সমুদ্ৰেও পাৰ নলংঘয় অগ্নি দহে ভূমি হমে গিৰি নিমজয় হে ৰাম আকাশে বায়ু কপথ দেই যাক ভয় ব্ৰহ্মা আদি যাক ভয়ে জগত সজয় হে ৰাম ৰাম হে প্ৰভু পিতৃ দ্বাৰে জগত স্বযন্ত্ৰ মৃত্যুৰূপ হৈয়া জগ তক হৰন্ত হে ৰাম আপুনিয়
অনাদি নিত্ৰ জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় হিতু গতৰ কৃষ্ণ হৰে ৰাম ৰাম ৰাম। একেৰাহে 7 দিন 7 ৰাতিয়ে পঢ়ক, লাগিলে আধা ঘণ্টাই পঢ়ক। সকলো শাস্ত্ৰৰ দুটা তত্ত্বহে আছে, এটা হ'ল কেৱল তত্ত্ব, এটা হ'ল পৰমাৰ্থ তত্ত্ব। তত্ত্বটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত আমাক সেই দুটা তত্ত্বৰ বিষয়ে ঘোষণা কৰি থৈ গৈছে। তত্ত্ব কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদিময় অৱসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহিমানে। বেদ ৰামায়ণ পুৰাণ ভাৰত আগম নিগম সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে। এই কথাটোকে কপিল প্ৰভুৱে মাকক কৈ আছে। যিজনে সৃষ্টি কৰে, যিজনে পালন কৰে, যিজনে সংহাৰ কৰে, যিজনৰ ইচ্ছাত দিন ৰাতি হয়, গছে ফল মূল দিয়ে, নদীয়ে সাগৰে পাৰ মানে নলংঘে, যিজনৰ ইচ্ছাত গোটেই প্ৰপঞ্চ চলি আছে, সেইজনেই এক দেও, সেইজনেই নাৰায়ণ, সেইজনকে তুমি ভক্তি কৰা। এইটো হ'ল তত্ত্ব। তাৰ ওপৰত এটা পৰমাৰ্থ তত্ত্ব আছে। পৰমাৰ্থ তত্ত্ব কি? শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও ক সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল। যে সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতটো গ্ৰহণ কৰা। তাত কি আছে? কেৱল এক অশৰণ হৰিনাম ধৰ্ম। এই নাম কীৰ্তন কৰিয়ে সুখে সংসাৰ তৰিব পাৰিবা। ইয়াৰ ওপৰত আৰু তত্ত্ব নাই।